মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম। It will be an interest free grant. ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলাসকলক দিম। নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। And the beneficiary will be 30 lakhs. আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government, first 10,000 seed money will be given by government, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% we will reimburse. That means আমাৰ মহিলাসকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব। মই নেটফ্ৰিৰ সিএমডি মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary. আমাৰ হিতাধিকাৰীসকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ। দ্বিতীয়তে আমি অসমৰ যুৱকসকলক 2 লাখ টকা upfront CM888 আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এন্টাৰপ্ৰেনিয়ৰশিপ। আৰু ইয়াতো আমি গ্ৰান্ট দিম সেই সকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে, অলৰেডি those who are involved in some economic activities. যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে, if Netfree comes in and help them, নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল, 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল, সেই ইন্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয়। দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী, এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। 24 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন লৈছে, কিন্তু এই লোনৰ যেটো ৰেট অফ ইন্টাৰেষ্ট আছিল 24%, 26%, আৰু কোনোবাই যদি 1 লাখ টকাৰ লোন লয় আৰু তাৰ পিছৰ বছৰত যদি 1,25,000 টকাৰ তেওঁলোকৰ মূল আৰু সুদ মিলি বেংকত ধাৰৰ
এটা পৰিমাণ হৈ গৈ অসমত এনেকুৱা কোনো ব্যৱসায়ীয়ে নাই যি ব্যৱসায় সফল হ'ব পাৰে লোন দিয়াৰ যেটো চৰ্ত আছিল সেই চৰ্তসমূহ বেছিকৈ শিথিল হৈ আছিল আৰু লোন উদ্ধাৰৰ বাবে নিয়োগ কৰা এজেণ্টসমূহৰ যি উদ্ধাৰ কৰাৰ লোন উদ্ধাৰ কৰাৰ যেটো ব্যৱস্থা আছিল হিউ সমালোচনাৰ ঊৰ্ধ্বত নাছিল এটা সময়ত অসমৰ মহিলাসকলৰ মাজত এটা এই লোনটোৰ বিৰুদ্ধে এটা অশান্তিৰ সৃষ্টি হৈছিল আৰু চৰকাৰে ইয়াত হস্তক্ষেপ কৰিবলগীয়া পৰিৱেশ হৈছিল চৰকাৰৰ হস্তক্ষেপৰ ফলত মহিলাসকলে সকাহ পাইছিল যদিও যিসকল মহিলাই দৰাচলতে ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰিছিল তেওঁলোকৰ বাবে নতুনকৈ লোন লোৱাৰো যেটো পৰিৱেশ আছিল সেই পৰিৱেশটো বন্ধ হৈ গৈছিল যেতিয়া আমি মাইক্ৰ ফাইনেন্স লোনত বেয়া বুলি কওঁ যিসকলে লোন লৈ ভাল কাম কৰি আছিল তেওঁলোকেও ভৱিষ্যতে লোন পোৱাৰ ৰাস্তাটো এক প্ৰকাৰ বন্ধ হৈ গৈছিল আৰু বহুত কোম্পানীয়ে অসমত অপাৰেচন বন্ধ কৰি তেওঁলোক অসমৰ পৰা আঁতৰি গৈছিল সেই সময়ত নেটফিৰ চেয়াৰমেন মেনেজিং ডাইৰেক্টৰৰ দায়িত্ব মূৰ্তি ডাঙৰীয়াই গ্ৰহণ কৰিছিল আৰু আমি সকলোৱে জানো যে তেওঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে নৰ্থ ইষ্ট জোনত সুখ্যাতিৰে তেওঁ কাম কৰি গৈছিল আৰু নৰ্থ ইষ্টৰ পৰিৱেশৰ ওপৰত তেওঁৰ এটা ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েন্স আছিল তেখেতে মোক আহি কৈছিলে যে আমি এটা নতুন প্ৰডাক্ট আৰম্ভ কৰিব পাৰো য'ত নেকি আমি 12% আমি সুদ লম আৰু 12% সুদত আমি মাইক্ৰ ফাইনেন্সৰ লোন দিম মই তেওঁক কৈছিলো যে বেংকৰ পৰা আপুনি লোন লৈ ৰিফাইনেন্স 12%ত কেনেকৈ কৰিব তেতিয়া তেখেতে মোক কৈছিলে যে 70 কোটি টকা মই ভাৰত চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাওঁ বিনা সুতত পাওঁ আৰু বেংকৰ পৰা মই 8%ত লোন ললে আৰু দুইটা যেতিয়া মই বেলেন্স আউট কৰি দিম তেতিয়া মই উইদাউট প্ৰফিট 12%ত মই মাইক্ৰ ফাইনেন্সৰ লোন দিব পাৰিম মোৰ মনত সন্দেহ আছিল মই ভাবিছিলো হ'ব নহব কাৰণ সেই সময়ৰ পৰিৱেশটোৱে এটা পৃথক পৰিৱেশ আছিল 22ৰ পৰিৱেশ কোভিডৰ পিছৰ পৰিৱেশ আৰু সেই পৰিৱেশত এই আঁচনিখন সফল হ'ব বুলি ময়ো অনুমান কৰা নাছিলো কিন্তু আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে যোৱা দুটা বছৰত 27 সংখ্যক ইনকৰ্পোৰেচন দিন অৰ্থাৎ 2022 চনত আমি এই আঁচনিখন আৰম্ভ কৰিছিলো য'ত 2 লাখ টকা পৰ্যন্ত লোন পাব মৰ্টগেজ দিব নালাগিব আৰু 12% ইন্টাৰেষ্টতে আমি টকাৰ ব্যৱসায় কৰিব পাৰিম 24-25% ইন্টাৰেষ্ট টকা দিব নোৱাৰিলে ঘৰৰ পৰা টিভি ফ্ৰিজ উঠাই লৈ যোৱাৰ এটা পৰিৱেশ তাৰ বিপৰীতে 2 লাখ টকা লৈকে উইদাউট 12% ইন্টাৰেষ্ট উইদাউট মৰ্টগেজ আজি আমি ভিজুৱেল খনত চাইছো যে কেনেকে ক্ষুদ্ৰ উদ্যোগীসকলে তাক আদৰণি জনাইছিল আজি আমি গৌৰৱ অনুভৱ কৰো যে যোৱা দুটা বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হল 10,891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ ক'ব গলে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিম ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই কিন্তু শুৱালকুছিৰ শিপিনী গৰাকীয়ে যেটো কথা ক'লে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টাৰেষ্ট মাইক্ৰ ফাইনেন্সৰ আন ইনষ্টিটিউট বিলাকৰ পৰা লোন ললে 25-24% ইন্টাৰেষ্ট নেটফিৰ পৰা 12% ইন্টাৰেষ্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে আৰু আজি ইয়াত গোট খোৱা সকলো মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে নে না আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন কোনে কোনে লোন পাইছে আপোনালোকে
যদি পাইছে হাতখন ডাঙৰ কৰি ডাঙৰ, আৰু যদি নাই পোৱা সৰু কৰি ডাঙৰ। 12% আজি আমি ইয়াত উপস্থিত থকা মহিলাসকলে লোন পাইছো, আৰু 10,891 গৰাকী হিতাধিকাৰী। আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হ'ল যে 96% মহিলা, অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে। এতিয়া আমাৰ সন্মুখৰ ৰোড মেপটো কি? 2022 চনত এটা আমি প্ৰয়োগ কৰিলো, 2024 আমি 10,000 সংখ্যাত উপনীত হলো। 12% ইন্টাৰেষ্ট, 12%টো কেনেকে বনোৱা হৈছে? 7% নেট ফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণৰ জৰিয়তে লোন পাইছো, অমুকৰ জৰিয়তে লোন পাইছো, অৰ্থাৎ বেংকিং কৰস্পন্ডেন্ট সমূহ। আজি নেট ফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো, তেওঁলোকক মই সুধিছো যে ৰেট অফ ইন্টাৰেষ্ট কিমান? বোলে 7%। তাৰমানে মাজৰ যিটো ইণ্টাৰমেডিয়েটৰী সেইটো নোহোৱা কৰি দিয়া হ'ল, and now Netfi is going to give the credit up to 5 lakhs at rupees at the interest of 7%. 7% interest of loan অসমত কতো নাপায়। মইতো সুদখোৰ বিলাকৰ লগত লাগি থাকো, মাহত 10%, আৰু কিছুমানে 12% লয়। বাইদেউ বিলাকে জানে গাঁৱত সুদখোৰে কিমান লয়, লয় নে নলয়? গতিকে সকলোৱে জানে। আৰু মাইক্ৰ ফাইনেন্স এইবিলাক এই বন্ধন এওঁলোককতো মোক বেয়াও পায়, মই বদমাছ বুলিয়ে কওঁ। কিহৰ কাৰণে? 25% ইন্টাৰেষ্ট লয়। তাই তুই মাৰি এনেকে আহে যেন মানুহক সহায় কৰিবৰ কাৰণে আহিছে, মোক সেইকাৰণে বেয়াও পায়। মই য'তে পাওঁ দুআষাৰ বেয়া কৰিয়ে কওঁ, মই ভাল কৰি নকওঁ, কাৰণ somehow I am convinced যে এওঁলোকৰ পৰা মানুহৰ উন্নতি নহয়, মানুহক লোনৰ ট্ৰেপ এটাত সোমাই দিয়ে আৰু ট্ৰেপটোৰ পৰা ওলাই আহিব নোৱাৰে। কাল চক্ৰ এটাত সোমাই দিয়ে, তাৰ পৰা মহিলাসকল ওলাই আহিব নোৱাৰে। এতিয়া মই নেটফিট এটা বিশেষ কথা ক'ব খোজো। ইন ডেইজ টু কাম, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, 1 মাহ হ'ব পাৰে, 4 মাহ হ'ব পাৰে, আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি এ ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যিটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম, আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। এণ্ড দ্য বেনিফিচিয়াৰী উইল বি 30 lakhs। আমি যদি এই মহিলা